নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল। আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই মধুনাথ। আজিৰ দৈনিক ৰাশিফল শিতানত মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ সকলো ৰাশিৰেই ৰাশিফল জানিব পাৰিব। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আজিৰ দিনটোৰ পঞ্চাং। আজি কাতি মাহৰ 8 তাৰিখ ৰবিবাৰ 26 অক্টোবৰ 2025। আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:31:23 আৰু সূৰ্য অস্ত যাব আবেলি 4:42:55 শুক্লা পঞ্চমী তিথি, জ্যেষ্ঠা নক্ষত্ৰ, শোভন যোগ, বপকৰণ। আজি জন্মত হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ, ৰাক্ষকগণ, হৰিণৰ অস্থি, বৰুণ যোগ পাব। আজি ছোৱালী আদ্য ঋতু হ'লে তিনিমহীয়া প্ৰতিহীনা যোগ পাব। মতান্তৰে 7দিনীয়া শুভগা যোগ, মৰণত একপদ দোষ। আজি বেল আৰু নিম তিতা খোৱা নিষেধ। ইমান পাৰে আজিৰ দিনটোৰ পঞ্চাংখিনি শুনিলে। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিৰ ভাগ্য ফলাফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি, এৰিছ। 26 অক্টোবৰ 2025 ৰবিবাৰ। আজিৰ দিনটোৰ ৰাশি ভাগ্য জানো আহক। আজিৰ দিনটোত মেঘ ৰাশিৰ জাতক-জাতিসকলৰ বাবে ধৈৰ্য আৰু সঠিক সিদ্ধান্ত লোৱাৰ দিন। কিছুমান নতুন সুযোগ আহিব পাৰে, বিশেষকৈ কৰ্মক্ষেত্ৰত আৰু টকা পইচাৰ দিশত। অলপো চিন্তা নকৰিব, দিনটোৱে আপোনাৰ পৰিশ্ৰমৰ ফলাফল দি দিব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়, অফিচত বা ব্যৱসায়ত অকণমান প্ৰেছাৰ থাকিব পাৰে, কিন্তু শেষৰ ভাগত আপোনাৰ লাভজনক হ'ব। নতুন চুক্তি বা পুৰণি কামত আগবঢ়া দেখা যাব, উন্নতি হ'ব। সহকৰ্মী আৰু অংশীদাৰৰ সৈতে সাৱধানে ব্যৱহাৰ কৰা উত্তম। ভাবি চিন্তি ব্যৱহাৰ কৰিব অংশীদাৰী বা সহকৰ্মীসকলক। টকা পইচাৰ দিশত আজি আপোনাৰ টকাৰ ব্যৱহাৰত ধৈৰ্য ৰাখিব লাগিব। ইনভেষ্টৰৰ বাবে আজিৰ দিনটো সাৱধানী। সন্ধিয়া ভাগত লাভৰ সম্ভাৱনা আছে। প্ৰেম আৰু সম্পৰ্ক, প্ৰেমিক প্ৰেমিকা বা স্বামী স্ত্ৰীৰ সৈতে মধুৰ সম্পৰ্ক কটাব পাৰিব। নতুন প্ৰেমৰ আৰম্ভণি হ'ব পাৰে। ভুল বুজাবুজি এৰাই চলিলে লাভৱান হ'ব। পৰিয়াল আৰু সামাজিক জীৱন, ঘৰত শান্তি থাকিব। কোনো আত্মীয়ৰ পৰা ভাল খবৰ আহিব পাৰে। সমাজত মান সন্মান বৃদ্ধি পাব। স্বাস্থ্য ক্ষেত্ৰত আজি মাইগ্ৰেইন বা পিঠিৰ বেদনা হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে আপুনি ৰেষ্ট লোৱা প্ৰয়োজন। শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে কেশৰ আৰু হালধীয়া। প্ৰতিকাৰ, সূৰ্য উদয়ৰ পিছত সূৰ্য নমস্কাৰ কৰি গা পা ধুই সূৰ্যক অৰ্ঘ্য দিয়ক। আজি থুলমূলকৈ আজিৰ দিনটো মেঘ ৰাশিৰ বাবে উন্নতি, আত্মবিশ্বাস আৰু সফলতাৰ দিন হ'ব। সাহস আৰু ধৈৰ্যই আপোনাক আগবঢ়াই লৈ যাব। ইমান পাৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃগ ৰাশি, তৰচ। আজিৰ দিনটোৰ ৰাশিফল 26 অক্টোবৰ 2025। বৃগ ৰাশিৰ জাতক-জাতিসকলৰ বাবে আজিৰ দিনটো উন্নতিৰ দিন হ'ব। কিছুমান কাম যি দীঘলীয়া সময় লৈ আছিলে, আজি সেইটো সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। নতুন কাম আৰম্ভ কৰিবলৈ আজিৰ দিনটো যথেষ্ট শুভ। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়ত নতুন দায়িত্ব আহিব পাৰে, কিন্তু আপুনি সহজে সামৰি ল'ব পাৰিব। ব্যৱসায়ত লাভৰ পথ মুকলি হ'ব। বিশেষকৈ সম্পত্তি বেচা কিনা বা গৃহ সংক্ৰান্ত কামত সফলতা লাভ কৰিব। টকা পইচাৰ দিশত আজিৰ দিনটো মজবুত থাকিব। কিছুমান অচিন্তিত লাভৰ সম্ভাৱনা আছে, যিটো নেকি আপুনি ভবাই নাছিলে, তাৰ পৰা লাভৰ সম্ভাৱনা আছে। ইনভেষ্টৰ বাবে সন্ধিয়া সময়তো শুভ। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত মধুৰতা থাকিব। মিলাপ্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। যিজনে মনত ৰাখিছে তেওঁৰ পৰা ভাল কথা বতৰা লাভ কৰিব পাৰে। বিবাহিত জীৱনত শ্ৰদ্ধা বা বুজাবুজি বৃদ্ধি পাব। ঘৰৰ পৰিৱেশ শান্ত থাকিব। মাক দেউতাকৰ আশীৰ্বাদে আপোনাক কামত সহায় কৰিব। বন্ধুবৰ্গৰ পৰা আনন্দজনক খবৰ আহিব পাৰে। স্বাস্থ্য ক্ষেত্ৰত অকণমান এলেহুৱা ভাৱ বা কিছু শৰীৰৰ বেদনা দেখা দিব পাৰে, কিন্তু গাম্ভীৰ্য নল'ব। খাদ্য আৰু বিশ্ৰামত সাৱধানতা বজাই ৰাখিব। শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে গোলাপী। প্ৰতিকাৰ, আপোনাৰ মা লক্ষ্মীৰ নামত 5টা ধূপ জ্বলাই আপোনাৰ ঘৰত পূজা কৰক। বৃগ ৰাশিৰ জাতক-জাতিসকলৰ বাবে আজিৰ দিনটো ধন লাভ, নতুন সুযোগ আৰু সম্পৰ্কত মধুৰতা থাকিব। ধৈৰ্যৰে আগবাঢ়ি চলক, সফলতা নিশ্চিত। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব।
ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি 26 অক্টোবৰ 2025 আজিৰ দিনটোৰ ৰাশিফল জেমিনি। আজিৰ দিনটো মিথুন ৰাশিৰ বাবে চিন্তাশীল আৰু যোগাযোগৰ দিন হ'ব। আপুনি যি কামত মন লগাব তাত সফলতা আহিব। অকণমান দৌৰা দৌৰি থাকিব পাৰে, কিন্তু দিনটো ফলপ্ৰসূ হ'ব। নতুন চিন্তা বা পৰিকল্পনা আজিৰ দিনত শুভ ফল লাভ কৰিব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়ত নতুন পৰিৱৰ্তনৰ সম্ভাৱনা আছে। নতুন কাম কাজ আহিব পাৰে। ব্যৱসায়ত বুদ্ধিৰে লাভৰ সুযোগ পাব। কথা বাৰ্তাৰ সাৱধানতা বজাই ৰাখিব। বিশেষকৈ সহকৰ্মী বা গ্ৰাহকৰ সৈতে ভাল কথা বতৰা ক'ব। টকা পইচাৰ দিশত আজি সৰু সুৰা লাভ হ'ব পাৰে। কিছুমান অচিন্তিত খৰচ হ'ব পাৰে। চিন্তা নকৰিব, শীঘ্ৰেই পৰিস্থিতি উন্নত হ'ব। নতুন ইনভেষ্টৰ আগতে পৰামৰ্শ লোৱা উচিত। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত উষ্ণতা বৃদ্ধি পাব। যিসকলে প্ৰেম কৰে, প্ৰেমৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ প্ৰতি সহানুভূতিশীল হ'ব। বিবাহিত জীৱনত, দাম্পত্য জীৱনত স্বামী স্ত্ৰীৰ মাজত মধুৰতা থাকিব। ঘৰৰ পৰিৱেশ আনন্দদায়ক হ'ব। বন্ধুবৰ্গৰ সৈতে আনন্দদায়ক সময় কটাব পাৰিব। কোনো উৎসৱ বা ধৰ্মীয় কামত অংশগ্ৰহণ ল'ব পাৰিব। স্বাস্থ্য ক্ষেত্ৰত উশাহ নিশাহ বা ডিঙি সংক্ৰান্ত কিবা সমস্যা হ'ব পাৰে। ঠাণ্ডা গৰমৰ পৰা সাৱধান থাকিব। শুভ সংখ্যা 5, শুভ ৰং সেউজীয়া। প্ৰতিকাৰ বুধ গ্ৰহৰ কৃপা পাবলৈ আজিৰ দিনটোত 7টা তুলসীৰ পাত তুলি গৃহস্থ পূজাত আপুনি ৰাখি ধূপ জ্বলাই আপোনাৰ নাম জপ কৰা উত্তম হ'ব। থুলমূলকৈ মিথুন ৰাশিৰ বাবে আজিৰ দিনটো উন্নতি, বুদ্ধি আৰু নতুন সংযোগৰ দিন হ'ব। কামত যত্ন ল'লে সফলতা নিশ্চিত। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি, কেঞ্চাৰ 26 অক্টোবৰ 2025 ৰবিবাৰ আজিৰ দিনটোৰ ৰাশিফল জনোৱা হয়। কৰ্কট ৰাশিৰ বাবে আজিৰ দিনটো অনুভৱ আৰু অন্তৰ্শক্তিৰ দিন হ'ব। মন অলপ সংবেদনশীল থাকিব পাৰে, কিন্তু বুদ্ধি আৰু ধৈৰ্যৰে যিকোনো সমস্যাক সমাধান কৰিব পাৰিব। যি কামত মন দি কৰিব তাত সফলতা নিশ্চিত। গতিকে কাম কাজত মনোযোগ দিয়া উচিত। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়ত অকণমান মানসিক চাপ থাকিব পাৰে, কিন্তু আপোনাৰ পৰিশ্ৰমে আপোনাৰ বছক প্ৰভাৱিত কৰিব পাৰিব। ব্যৱসায়ত নতুন সুযোগ বা গ্ৰাহক আহিব পাৰে। পৰিকল্পনা অনুসৰি চলিলে আপুনি লাভান্বিত হ'ব। টকা পইচাৰ ক্ষেত্ৰত আজি মজবুত থাকিব। পুৰণি ঋণ বা বকেয়া টকা উভতি পোৱাৰ সম্ভাৱনা আছে। ইনভেষ্টৰ ক্ষেত্ৰত বুধবাৰলৈকে অপেক্ষা কৰা উত্তম। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেম জীৱনত মধুৰতা থাকিব। প্ৰেমিক প্ৰেমিকাৰ সৈতে বিশেষ মুহূৰ্ত কটাব পাৰিব। দাম্পত্য জীৱনত শান্তি বজাই থাকিব। একেলগে কাম কৰিলে বন্ধন আৰু সম্পৰ্ক মজবুত থাকিব। পৰিয়াল আৰু সামাজিক জীৱনত ঘৰত নতুন খবৰ বা শুভ কাৰ্যৰ সম্ভাৱনা আছে। আত্মীয় বন্ধুবৰ্গৰ পৰা আনন্দৰ নিয়ন্ত্ৰণ লাভ কৰিব। মাক দেউতাকৰ আশীৰ্বাদে শুভ ফল আনিব। স্বাস্থ্য ক্ষেত্ৰত পেট বা পাচনত অলপ অসুবিধা হ'ব পাৰে। পানীপুৰি খোৱাৰ পৰা বাছি চলিব। মানসিক শান্তিৰ বাবে ধ্যান কৰা উত্তম। শুভ সংখ্যা 2, শুভ ৰং বগা আৰু ৰূপালী। প্ৰতিকাৰ চন্দ্ৰগ্ৰহৰ অনুকম্পা পাবলৈ সন্ধিয়া সময়ত গাখীৰেৰে চন্দ্ৰক অৰ্ঘ্য দিয়ক। থুলমূলকৈ কৰ্কট ৰাশিৰ বাবে আজিৰ দিনটো মন শান্ত, পৰিয়ালমুখী আৰু সাফল্যময় হ'ব। নিজৰ অন্তৰ্বিশ্বাসে আপোনাক আগবঢ়াই লৈ যোৱাত সহায় কৰিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি, লিঅ' 26 অক্টোবৰ 2025 ৰবিবাৰ আজিৰ দিনটোৰ ৰাশিফল। সিংহ ৰাশিৰ বাবে আজিৰ দিনটো আত্মবিশ্বাস, সন্মান আৰু সফলতাৰ দিন হ'ব। আপুনি যি কাম কৰে তাত দীঘলীয়া সময় ধৰি প্ৰচেষ্টা কৰি আছিলে, আজি সেইটো তাৰ ফলাফল লাভ কৰিব পাৰিব। নতুন চিন্তা ভাৱনা বা পৰিকল্পনাৰ শুভ সূচনা কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ নেতৃত্ব গুণে সকলোৰে মন জয় কৰিব। ঊৰ্ধ্বতনৰ পৰা প্ৰশংসা পোৱাৰ সম্ভাৱনা আছে, আপোনাৰ বছৰৰ পৰা সুনাম অৰ্জন কৰিব। ব্যৱসায়ত নতুন চুক্তি বা লাভজনক অংশীদাৰিত্ব হ'ব পাৰে। পুৰণি সমস্যা সমাধানৰ কৰিবলৈ সক্ষম হ'ব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো উজ্জ্বল। আপোনাৰ হাতত যথেষ্ট পৰিমাণে টকা পইচা থাকিব। টকা পইচাৰ যোগ বৃদ্ধি পাব। ইনভেষ্ট বা সম্পত্তি সংক্ৰান্ত কামত লাভৱান হ'ব। সন্ধিয়া ভাগত বিশেষ কোনো লাভজনক খবৰ আহিব পাৰে।
প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমিক প্ৰেমিকাৰ সৈতে সময় কটাবলৈ উত্তম দিন আজিৰ দিনটো। নতুন প্ৰেমৰ আৰম্ভণি হ'ব পাৰে। বিবাহিত জীৱনত আন্তৰিকতা আৰু আনন্দ বৃদ্ধি পাব। পৰিয়ালৰ ক্ষেত্ৰত ঘৰত আনন্দ আৰু উৎসৱৰ পৰিৱেশ থাকিব। বন্ধুবৰ্গৰ পৰা সৰু সুৰা ভাল খবৰ আহিব পাৰে। সমাজত মান সন্মান বৃদ্ধি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি স্থিৰ থাকিব। কেৱল অধিক চিন্তা নকৰিব। বেয়া খাদ্যাভ্যাস এৰাই চলক। শুভ সংখ্যা 1, শুভ ৰং সোণালী আৰু কমলা। প্ৰতিকাৰ সূৰ্যগ্ৰহৰ অনুকম্পাৰ বাবে সূৰ্য উদয়ৰ পাছত সূৰ্যক জল অৰ্ঘ্য দিয়ক আৰু ওম ঘৃণী সূৰ্যায় নম এই মন্ত্ৰটো 11 বাৰ জপ কৰক। আপোনাৰ সকলো বাধা বিঘিনি দূৰ হ'ব। থুলমূলকৈ সিংহ ৰাশিৰ বাবে আজিৰ দিনটো সন্মান, সফলতা আৰু আত্মবিশ্বাসৰ দিন হ'ব। যিকোনো কামত আগবাঢ়ি যোৱাৰ বাবে আজিৰ দিনটো সৰ্বাধিক শুভ সময়। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি বীৰ্গ। 26 অক্টোবৰ 2025 ৰবিবাৰ আজিৰ দিনটোৰ ভাগ্য ফলাফল জানো আহক। আজিৰ দিনটো কন্যা ৰাশিৰ বাবে প্ৰয়াস আৰু ফলাফল পোৱাৰ দিন হ'ব। যি কামত পৰিশ্ৰম কৰি আছে তাৰ সফলতা আজিৰ দিনত দেখা পাব। বুদ্ধি আৰু ধৈৰ্যৰে যিকোনো কঠিন কামো আপুনি সামৰি ল'বলৈ সক্ষম হ'ব। মনত এক ধৰণৰ আত্মবিশ্বাস বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত ঊৰ্ধ্বতনৰ পৰা নতুন দায়িত্ব আহিব পাৰে, বছৰৰ পৰা কিছু দায়িত্ব পাব পাৰে। পৰিকল্পিতভাৱে কাম কৰিলে প্ৰমোচন বা বিশেষ লাভৰ সম্ভাৱনা আছে। ব্যৱসায়ত নতুন যোগসূত্ৰ বা গ্ৰাহক লাভৰ সম্ভাৱনা আছে। সৰু পৰিৱৰ্তনে ডাঙৰ সুফল দিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো স্থিৰতা থাকিব। ইনভেষ্টৰৰ বাবে আজিৰ দিনটো শুভ। বিশেষকৈ মাটি, ঘৰ বা দীঘলীয়া পৰিকল্পনাত লাভৱান হ'ব। নতুন উপাৰ্জনৰ ৰাস্তা মুকলি হ'ব। প্ৰেমৰ সম্পৰ্কত প্ৰেমিক প্ৰেমিকাৰ সৈতে সৰল কথোপকথনে ভুল বুজাবুজি শেষ কৰিব পাৰিব। বিবাহিত জীৱনত শান্তি আৰু সংযোগ বৃদ্ধি পাব। নতুন সম্পৰ্কৰ সূচনা কৰিলে আজি শুভ সময়। ঘৰত আনন্দ আৰু মিলনৰ পৰিৱেশ থাকিব। আত্মীয় বা বন্ধুবৰ্গৰ পৰা সহায় পোৱাৰ সম্ভাৱনা আছে। সামাজিক ক্ষেত্ৰত মান সন্মান বৃদ্ধি পাব। স্বাস্থ্য আজি ভাল থাকিব। কেৱল পাচন সংক্ৰান্ত সৰু অসুবিধা হ'ব পাৰে। শাক পাচলিৰে পূৰ্ণ আহাৰ গ্ৰহণ কৰা উত্তম। আপুনি শাক পাচলি বেছি খোৱাও ভাল হ'ব। মাছ মাংস আঁতৰাই চলাওক। শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে ক্ৰীম আৰু বগা। প্ৰতিকাৰ বুধ গ্ৰহৰ কৃপা পাবলৈ 7টা তুলসীৰ পাত পানীত ভিজাই থওক। তাৰপিছত সেই পানী পূজাৰ সময়ত বুধ গ্ৰহৰ নাম লৈ অৰ্ঘ্য দিয়ক। কন্যা ৰাশিৰ বাবে আজিৰ দিনটো সফলতা, আত্মবিশ্বাস আৰু উন্নতিৰ দিন হ'ব। মনৰ একাগ্ৰতাই আপোনাক আগবঢ়াই লৈ যোৱাত সহায় কৰিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি লিব্ৰা। আজিৰ দিনটোৰ ৰাশিফল 26 অক্টোবৰ 2025 ৰবিবাৰ আজিৰ দিনটোৰ ফলাফল জানো আহক। আজিৰ দিনটো তুলা ৰাশিৰ বাবে সন্তুলন আৰু সিদ্ধান্তৰ দিন হ'ব। আজি আপুনি সিদ্ধান্ত ল'ব পাৰিব। যি কামত মন দিব তাত সফলতা লাভ কৰিব। নতুন পৰিকল্পনা বা বন্ধুত্বৰ আৰম্ভণিৰ বাবে আজিৰ দিনটো শুভ। দিনটোৰ প্ৰথম ভাগত অকণমান ব্যস্ততা থাকিব পাৰে, কিন্তু শেষত লাভজনক ফলাফল পাব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব বা নতুন কাম পোৱাৰ সম্ভাৱনা আছে। সহকৰ্মী বা বছৰৰ পৰা সমৰ্থন লাভ কৰিব। ব্যৱসায়ত চুক্তি বিক্ৰী আৰু নতুন সংগঠনৰ সৈতে অংশীদাৰিত্বৰ সম্ভাৱনা আছে। সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত ধৈৰ্য ধৰিব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো স্থিৰ থাকিব। টকা পইচাৰ নতুন উৎস মুকলি হ'ব পাৰে। ইনভেষ্টৰ ক্ষেত্ৰত পৰামৰ্শ লোৱা উত্তম। পৰিয়ালত আৰ্থিক সমস্যাৰ প্ৰয়োজন হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাৰ সৈতে ভাল সময় কাটিব আজিৰ দিনটো। নতুন সম্পৰ্ক আৰম্ভণি হ'ব পাৰে। বিবাহিত স্বামী স্ত্ৰীৰ মাজত সহানুভূতি আৰু মৰম ভাল পোৱা বৃদ্ধি পাব। ঘৰত শান্ত পৰিৱেশ থাকিব। কিছুমান আনন্দজনক পৰিৱৰ্তন বা শুভ কাৰ্যৰ সম্ভাৱনা আছে। বন্ধু বান্ধৱীৰ পৰা বিশেষ সমৰ্থন লাভ কৰিব। সৰু সুৰা মানসিক চাপ বা নিদ্ৰাহীনতাই দেখা দিব পাৰে। আপোনাৰ টোপনিৰ সমস্যা হ'ব পাৰে। ধ্যান আৰু সংগীত শুনিলে আপোনাৰ মন শান্ত থাকিব। শুভ সংখ্যা 9, শুভ ৰং ৰঙা আৰু খয়েৰী। প্ৰতিকাৰ শুক্ৰ গ্ৰহৰ অনুকম্পাৰ বাবে মা লক্ষ্মীৰ নাম লৈ সন্ধিয়া 5টা ধূপ জ্বলাই পূজাস্থলত ৰাখি দিয়ক। থুলমূলকৈ তুলা ৰাশিৰ বাবে আজিৰ দিনটো সিদ্ধান্ত, সম্পৰ্ক আৰু সফলতাৰ দিন হ'ব।
মনৰ শান্তি আৰু ধৈৰ্যৰে সকলো বাধা বিঘিনি দূৰ কৰিবলৈ সক্ষম হ'ব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি, স্কৰপিঅ', 26 অক্টোবৰ 2025 ৰবিবাৰ। আজিৰ দিনটোৰ ভাগ্যফল জানো আহক। আজিৰ দিনটো বৃশ্চিক ৰাশিৰ বাবে শক্তি, দৃঢ়তা আৰু গোপন সফলতাৰ দিন হ'ব। আপুনি গোপনে সফলতা পাব। যি কামত আপুনি বহুদিন ধৰি মন দি আছিল তাৰ ফলাফল আজি পোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ সক্ষম হ'ব, যি নেকি ভৱিষ্যতে লাভজনক হ'ব আপোনাৰ বাবে। কৰ্মক্ষেত্ৰত নতুন সুযোগ বা প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব। গোপন শত্ৰুৱে বাধা দিব পাৰিলেও আপোনাৰ বুদ্ধি আৰু আত্মবিশ্বাসেৰে সেইটো অতিক্ৰম কৰিবলৈ সক্ষম হ'ব। আপোনাক শত্ৰুৱে কোনো অনিষ্ট কৰিব নোৱাৰে। ব্যৱসায়ত নতুন পৰিকল্পনা বা নতুন যোগসূত্ৰ সৃষ্টি হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো উত্তম। আজি উন্নত পৰিমাণে যথেষ্ট পৰিমাণে আপোনাৰ হাতত টকা পইচা থাকিব। পুৰণি লেনদেনৰ ক্ষেত্ৰত টকা পইচাৰ কামত লাভৱান হ'ব। সম্পত্তি, বীমা বা লেনদেনৰ কামত শুভ সময়। অলপ খৰচ থাকিব পাৰে, কিন্তু আপোনাৰ ইনকামো বৃদ্ধি হ'ব। প্ৰেমৰ ক্ষেত্ৰত গভীৰতা আৰু অনুভৱ বৃদ্ধি পাব। বিবাহিত জীৱনত আন্তৰিকতা বৃদ্ধি পাব। একেলগে সময় কটাবলৈ শুভ সময়। যিজনক মনত ৰাখিছে তেওঁক নিজৰ অনুভৱ কৰিবলৈ সাহস পাব। ঘৰত শান্তি আৰু আনন্দময় পৰিৱেশ থাকিব। আত্মীয় স্বজনৰ পৰা সহায় আৰু আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধুবৰ্গৰ সৈতে মিলন, আনন্দময় অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব। শৰীৰত অকণমান দুখ বা মানসিক চিন্তা দেখা দিব পাৰে। ঠাণ্ডা পানী আৰু অতি গৰম খোৱাৰ পৰা দূৰত থাকক। আপুনি ৰেষ্ট লওক আৰু ধ্যান আপোনাৰ বাবে উপকাৰী হ'ব। শুভ সংখ্যা হৈছে 8, শুভ ৰং হৈছে ক'লা আৰু নীলা। প্ৰতিকাৰ, মংগল গ্ৰহৰ অনুকম্পাৰ বাবে ওম অংগাৰকায় নম এই মন্ত্ৰটো 11 বাৰ জপ কৰি লাল ফুলেৰে হনুমানজীক পূজা কৰক। বৃশ্চিক ৰাশিৰ বাবে আজিৰ দিনটো শক্তি, গোপন সফলতা আৰু আত্মপ্ৰতিষ্ঠাৰ দিন হ'ব। যি আপুনি কামত মন লগাব সেই কামতে আপুনি সফলতা নিশ্চিতভাৱে লাভ কৰিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি, ছেজিটেৰিয়াছ, 26 অক্টোবৰ 2025 ৰবিবাৰ। আজিৰ দিনটোৰ ভাগ্যফল জানো আহক। ধনু ৰাশিৰ বাবে আজিৰ দিনটো উন্নতি, উৎসাহ আৰু নতুন দিশৰ আশাৰ দিশ মুকলি হ'ব। যি কামত মন দি চেষ্টা কৰি আছিলে তাৰ ফলাফল আজি পাবলৈ সক্ষম হ'ব। দূৰ যাত্ৰা বা নতুন পৰিকল্পনা আৰম্ভ কৰিবলৈ আজিৰ দিনটো শুভ। দূৰ যাত্ৰা আপোনাৰ হ'ব পাৰে। আপোনাৰ ভাগ্য আপোনাৰ লগত থাকিব। আজি ভাগ্যই কাম কৰিব। কৰ্মক্ষেত্ৰত প্ৰভাৱ বৃদ্ধি পাব। বছৰৰ পৰা প্ৰশংসা বা নতুন দায়িত্ব আহিব পাৰে। ব্যৱসায়ত নতুন লাভজনক চুক্তি লাভ কৰিব পাৰে। পুৰণি কষ্টৰ ফল আজি আপুনি পোৱাৰ সম্ভাৱনা আছে। আগতে যি কষ্ট কৰিছিলে সেই কষ্টৰ ফলাফল আজি পাব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো শুভ। ইনকাম বৃদ্ধি হ'ব। লগতে পুৰণি টকা উভয়তে পোৱাৰ সম্ভাৱনা আছে। নতুন ইনভেষ্টৰ ক্ষেত্ৰত আজিৰ দিনটো মংগলজনক হ'ব। প্ৰেমিক প্ৰেমিকাৰ সৈতে সময় কটাবলৈ এটা উপযুক্ত দিন। নতুন সম্পৰ্কৰ আৰম্ভণি হ'ব পাৰে। বিবাহিত স্বামী স্ত্ৰীৰ মাজত পৰস্পৰক বুজাবুজি বৃদ্ধি পাব। ঘৰত শুভ পৰিৱেশ থাকিব। আত্মীয় বা বন্ধুবৰ্গৰ পৰা ভাল খবৰ আহিব পাৰে। সমাজত মান সন্মান বৃদ্ধি হ'ব আৰু কোনো ধৰ্মীয় বা সামাজিক কামত অংশগ্ৰহণ ল'ব পাৰিব। শৰীৰত শক্তি আৰু উৎসাহ থাকিব। কেৱল ভ্ৰমণ বা যাত্ৰাৰ সাৱধানতা বজাই ৰাখিব। হাঁহি ধেমালি আৰু ধ্যানত মন দিলে আপোনাৰ মানসিক শান্তি ভাল থাকিব। শুভ সংখ্যা 3, শুভ ৰং কেশৰ আৰু হালধীয়া। প্ৰতিকাৰ, বৃহস্পতিৰ অনুকম্পাৰ বাবে ওম বৃহস্পতিয়ে নম এই মন্ত্ৰটো 11 বাৰ জপ কৰি আপুনি পীত বস্ত্ৰ বা চন্দন দান কৰিলে শুভ ফল লাভ কৰিব। ধনুৰাশিৰ বাবে আজিৰ দিনটো ভাগ্য, সফলতা আৰু উৎসাহৰ দিন হ'ব। কামত আগবঢ়াব। যাত্ৰা আৰু নতুন উদ্যোগ আৰম্ভ কৰিবলৈ আজিৰ দিনটো শুভ সময়। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি, কেপ্ৰিকন। আজিৰ দিনটোৰ ৰাশিফল 26 অক্টোবৰ 2025 ৰবিবাৰ। আজিৰ দিনটো মকৰ ৰাশিৰ বাবে উন্নতি, পৰিশ্ৰম আৰু আত্মনিয়ন্ত্ৰণৰ দিন হ'ব। কামত অকণমান প্ৰেছাৰ থাকিব পাৰে, কিন্তু পৰিশ্ৰমৰ ফল আজি লাভ কৰিব। ধৈৰ্যৰে সকলো কাম কৰিলে অন্তৰত সফলতা নিশ্চিত। আজিৰ দিনটোত নতুন সুযোগ আহিব পাৰে। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব বা প্ৰমোচন হোৱাৰ সম্ভাৱনা আছে। সহকৰ্মীৰ সহায়ত আগবাঢ়ি যোৱাৰ সুযোগ লাভ কৰিব।
ব্যৱসায়ত পুৰণি বাধা বিঘিনি দূৰ হ'ব আৰু নতুন পৰিকল্পনা আৰম্ভ কৰিবলৈ সক্ষম হ'ব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো আপুনি মজবুত হৈ থাকিব, ইনকাম বৃদ্ধি হ'ব, লগতে নভবা নিশ্চিন্তা বস্তু আপোনাৰ আজি লাভ হোৱাৰ সম্ভাৱনা আছে। ইনভেষ্টৰ ক্ষেত্ৰত বুধবাৰলৈ অপেক্ষা কৰা উত্তম হ'ব, খৰচ নিয়ন্ত্ৰণ ৰাখিব। প্ৰেম জীৱনত মধুৰতা থাকিব, প্ৰেমিক প্ৰেমিকাৰ সৈতে ভুল বুজাবুজি দূৰ হ'ব। বিবাহিত স্বামী স্ত্ৰীৰ মাজত শান্তি আৰু বুজাবুজি বৃদ্ধি পাব। ঘৰত শান্তিময় পৰিৱেশ থাকিব, আত্মীয় স্বজনৰ পৰা শুভ ভাল খবৰ আহিব পাৰে। কোনো সামাজিক কামত অংশগ্ৰহণ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ মান সন্মান বৃদ্ধি হ'ব। শৰীৰত অকণমান ভাগৰুৱা অনুভৱ বা পিঠিৰ বেদনা হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে আপুনি পানী খাওক আৰু ৰেষ্ট লোৱাৰ অভ্যাস কৰক। শুভ সংখ্যা 8, শুভ ৰং ক'লা আৰু নীলা। প্ৰতিকাৰ শনি গ্ৰহৰ কৃপাৰ বাবে ওম শং শনিশ্বৰায় নমঃ এই মন্ত্ৰটো 21 বাৰ জপ কৰি ক'লা উৰহীৰ দালি আপুনি দান কৰা উত্তম হ'ব। সংক্ষেপে মকৰ ৰাশিৰ জাতক জাতিসকলৰ বাবে আজিৰ দিনটো উন্নতি, ধন লাভ আৰু আত্মবিশ্বাসৰ দিন হ'ব। পৰিশ্ৰমৰ মূল্য আজি আপুনি নিশ্চয় পাব। একমাত্ৰ আপুনি ধৈৰ্য আৰু স্থিৰতা বজাই ৰাখিব লাগিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি একুৱেৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল 26 অক্টোবৰ 2025 ৰবিবাৰ। আজিৰ দিনটোৰ ভাগ্যফল জানো আহক। আজিৰ দিনটো কুম্ভ ৰাশিৰ বাবে নতুন চিন্তা, সৃজনশীলতা আৰু যোগাযোগৰ দিন হ'ব। নতুন নতুন আইডিয়া বা প্ৰকল্প আৰম্ভ কৰিবলৈ আজিৰ দিনটো শুভ। মন উৎসাহী আৰু উদ্ভাৱনশীল থাকিব। কোনো বন্ধুবৰ্গৰ পৰা সহায় সহযোগিতা লাভ কৰিব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব বা নতুন কাম আৰম্ভ কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত বুদ্ধি আৰু সতৰ্কতা অৱলম্বন কৰিলে সফলতা নিশ্চিত। ব্যৱসায়ত নতুন সংযোগ বা অংশীদাৰিত্বৰ সম্ভাৱনা আছে। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো স্থিৰ থাকিব। কিছুমান নতুন সংযোগৰ বাবে আপোনাৰ ইনকাম বৃদ্ধি হ'ব পাৰে। ইনভেষ্টৰ ক্ষেত্ৰত ধৈৰ্য ৰখা প্ৰয়োজন। পুৰণি ঋণ বা ৰৈ থকা টকা আজি উভতাই পোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ ক্ষেত্ৰত প্ৰেমিক প্ৰেমিকাৰ মাজত সময় কটাবলৈ আজিৰ দিনটো শুভ। নতুন প্ৰেমৰ সূচনা হ'ব পাৰে। বিবাহিত জীৱনত বুজাবুজি বৃদ্ধি পাব আৰু আনন্দ থাকিব। ঘৰত শান্তি আৰু সুখ সমৃদ্ধি থাকিব। আত্মীয় বা বন্ধুবৰ্গৰ পৰা সহায় বা এটা ভাল খবৰ আহিব পাৰে। সমাজত মান সন্মান বৃদ্ধি হ'ব। শৰীৰত যথেষ্ট পৰিমাণে আপুনি সুস্থ হৈ থাকিব। মানসিক চাপ এৰাই চলিলে দিনটো ভাল যাব। পৰ্যাপ্ত পৰিমাণে আপুনি পানী খাওক আৰু ৰেষ্ট লোৱা প্ৰয়োজন। শুভ সংখ্যা হৈছে 4, শুভ ৰং হৈছে বাদামী আৰু ছাই ৰং। প্ৰতিকাৰ শুক্ৰ গ্ৰহৰ অনুকম্পা পাবৰ বাবে সন্ধিয়া সময়ত 5টা ধূপ জ্বলাই পূজাস্থলত বা মা লক্ষ্মীৰ নাম লৈ অৰ্ঘ্য দান কৰা উত্তম হ'ব। আজিৰ দিনটো কুম্ভ ৰাশিৰ বাবে সৃজনশীলতা, নতুন সুযোগ আৰু সামাজিক সম্পৰ্কৰ দিন হ'ব। ধৈৰ্য আৰু সতৰ্কতাৰ দ্বাৰা কামত সফলতা নিশ্চিত। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশিচক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশি পিছেছ। আজিৰ দিনটোৰ ৰাশিফল 26 অক্টোবৰ 2025 ৰবিবাৰ। আজিৰ দিনটোৰ ভাগ্যফল জানো আহক। আজিৰ দিনটো মীন ৰাশিৰ বাবে ভাৱনা আৰু নতুন সম্ভাৱনাৰ দিন হ'ব। মানসিক দিশত আজি সজাগ থাকিলে নতুন সুযোগ লাভ কৰিব। যিকোনো সমস্যা ধৈৰ্য আৰু বুদ্ধিৰে সমাধান কৰিব পাৰিব। কৰ্মক্ষেত্ৰত মনোযোগ হ'লে আপোনাৰ কামত উন্নতি পাব। সহকৰ্মী বা বছৰ সহায়ত কাম সহজভাৱে সম্পন্ন কৰিব পাৰিব। ব্যৱসায়ত নতুন চুক্তি বা ব্যৱস্থাপনা হ'ব পাৰে। আজিৰ দিনটো আপোনাৰ বাবে শুভ হ'ব। টকা পইচাৰ দিশত আজিৰ দিনটো মধ্যম থাকিব। নতুন ইনকামৰ ৰাস্তা মুকলি হ'ব পাৰে। ইনভেষ্টৰ ক্ষেত্ৰত ধৈৰ্য অৱলম্বন কৰাটো উত্তম হ'ব। পুৰণি ঋণ বা ৰৈ থকা টকা আজি উভতাই পোৱাৰ সম্ভাৱনা আছে। প্ৰেমিক প্ৰেমিকাৰ সৈতে সময় কটাবলৈ শুভ। নতুন সম্পৰ্ক লাভ হ'ব পাৰে। বিবাহিত জীৱনত মধুৰতা আৰু বুজাবুজি বৃদ্ধি পাব। ঘৰত আনন্দ আৰু শান্তিৰ পৰিৱেশ থাকিব। আত্মীয় বা বন্ধুবৰ্গৰ পৰা সহায় বা এটা ভাল খবৰ আহিব পাৰে। কোনো ধৰ্মীয় বা সামাজিক কামত অংশগ্ৰহণ কৰিব পাৰিব। আজি স্বাস্থ্য আপোনাৰ ভাল থাকিব। অকণমান মানসিক চাপ এৰাই চলিব লাগিব। পৰ্যাপ্ত পৰিমাণে পানী খাওক আৰু ৰেষ্ট লওক আৰু সৰু সুৰা ব্যায়াম কৰাটো আপোনাৰ বাবে উপকাৰী হ'ব। শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে ক্ৰীম আৰু বগা। প্ৰতিকাৰ বৃহস্পতি গ্ৰহৰ কৃপা পাবলৈ 7টা তুলসীৰ পাত পানীত ভিজাই থৈ পূজাস্থলত অৰ্ঘ্য দান কৰা শুভকৰ হ'ব। মীন ৰাশিৰ বাবে আজিৰ দিনটো
নতুন সুযোগ আৰু শান্তিৰে ভৰপূৰ হৈ থাকিব। ধৈৰ্য আৰু মনোযোগৰ দ্বাৰা কামত সফলতা নিশ্চিত। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।